দাদা বাইদেউসকল মাল ল'ব নেকি? মাল 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 দাদা বাইদেউসকল মাল ল'ব নেকি? অফাৰ চলি আছে, অফাৰ চলি আছে। দাদা বাইদেউহঁত আপোনালোকে লৈ লওক, লৈ লওক। অফাৰ চলি আছে, অফাৰ চলি আছে। আৰু হাঁহ এটা যদি লয় আপুনি ধুনীয়াকৈ পূৰা গৰৈ মাছ এটা পাব, গৰৈ মাছ এটা। যদি কোনোবাই দাদা বাইদেউহঁতে যদি লয় ফুল বটল এটা, আই হেৰি এনেকুৱা টিকা মানে গাহৰি টিকা এটা পাব। সেই গতিকে আপোনালোকক ইমান সুযোগ পায়, আপোনালোকে লৈ লওক, লৈ লওক, আপোনালোকে লৈ লওক। অফাৰ আহি আছে দাদা বাইদেউসকল, অফাৰ আহি আছে, অফাৰ আহিছে। দেহি ঐ হিমন্ত বিশ্ব শৰ্মাৰ মামাই কিনো আইনখন উলিয়াই দিছে গাঁৱে গাঁৱে মোক ঘূৰাইছে নহয়, মোক গাঁৱে গাঁৱে ঘূৰাইছে। উপায় নাই আৰু, ৰ'দ বতাহ চিন নাই, বৰষুণ চিন নাই, গাঁৱে গাঁৱে ঘূৰাইছে নহয় মোক দেহি উপায় নাই, উপায় নাই, উপায় নাই দেহি হৰি হৰি বিষ্ণু মহেশ্বৰ। মাল ল'ব নেকি? অফাৰ চলি আছে। আজি দেখোন হাই ঠাই মাটিত পৰিলে। কি কবি ভাই, কি হ'ল? গাঁৱে গাঁৱে মোক খোৱা মোৰ হৈছে কথাটো। কি হ'ল? মোৰ ৱাইন শ্বপ এখন আছে ন, ৱাইন শ্বপ। সেইটোতো জানো, আপোনাৰ ৱাইন শ্বপ এখন আছে মই জানো, কিন্তু আপুনি জানে গাঁৱে গাঁৱে ঘূৰিছে কিহৰ কাৰণে ঘূৰিছে? কি কবা ভাই, গাঁৱে গাঁৱে ঘূৰিলে মোৰ মাল চেল নহ'ব নহয়। হেমন্ত বিশ্ব শৰ্মা মামাই গম পাইছনে ভাই, মাহেকত বোলে 4,500 লিটাৰ বোলে মাল চেল কৰিব লাগিব। এইটো আপোনাৰ এনে দোকানৰ পৰা কাষ্টমাৰ নিজে গৈ এনে চেল হৈয়ে থাকে দেখোন। ইমান চেল হোৱা নাই নহয়। নাই নেকি? নাই হোৱা। তাৰপিছত সেই গতিকে মই গাঁৱত বোলো দাদা বাইদেউসকলে ককা আইতাহঁতে ফজল মজলখিনিয়ে বোলো খাই নেকি গাঁৱত মই ঘূৰিছোঁ। এইটো তুমি ভাল কাম নকৰা নহয়, তুমি এইটো মই নকৰিলোঁ। মোক আকৌ নহ'লে মোক এতিয়া হেমন্ত বিশ্ব শৰ্মাই 4,500 লিটাৰ যদি মোৰ মাল যদি বিক্ৰী নহয় মোৰ লাইচেঞ্চ কটা হ'ব। কিমান ডাঙৰ কথাটো নহ'লে মই গাঁৱত নুঘূৰিলোহেঁতেন। এইটো বৰ বেয়া কাম কৰিছো। কি কবা ভাই, মোৰ শান্তি দেখা। মই কেনে গাঁৱে গাঁৱে মই ঘূৰি মই মাল মই বিক্ৰী ঘূৰিছো, গম পাইছেনে? মই এতিয়া কি ক'ম, মই গম পাইছেনে? তুমি এতিয়া গম নোপোৱা। মই যদি হাঁহ এটা যদি লয়, মাল আছে নেকি? মাল আছে, মাল আছে। এইবোৰ চোৱা, এইবোৰ সেইবোৰ চোৱা। মই যদি কোনোবাই যদি হাঁহ এটা লয় তেতিয়া মই ধুনীয়াকে মাছৰ পিছ এডোখৰ দিম এপিচ। অফাৰ চলি আছে নেকি? হাঁহ ললে এটা হাঁহত কি বুলি ক'লে আপুনি? এটা হাঁহ যদি লয় মাছৰ হেৰি লাল বটল আধাটা যদি লয় তেতিয়া যিসকলে ল'ব মই ধুনীয়াকে লগত খাবলে মাছৰ পিচ এডোখৰ দিম। মাছৰ পিচ? আৰু যদি ফুলটা লয় গাহৰি মাংস টিকা এটা দিম। এনেকুৱা এনেকুৱা এটা দিম। গাহৰি টিকা দিব? ভাল অফাৰ দি আছে দেই। অফাৰ দিছো। মহিলাসকলৰ বাবে কি আছে? মহিলাসকলৰ বাবেতো যি টি মদ খাব নোৱাৰে। কিবা এইটো কি বগা বগা কি জিন্স কি অফাৰ দিছে? যি ভাল পায় চিকেন ফ্ৰাই নহলে বেঙেনা ফ্ৰাই দিব লাগিব। বেঙেনা ফ্ৰাই মহিলাসকলৰ ধুনীয়া নহলে চিকেন ফ্ৰাই। ভাল কাম কৰা নাই। ভাল নকৰিলে কি হব? হেমন্ত বিশ্ব শৰ্মাই যিখন আইন বান্ধি দিলে সেইমতে মই গাঁৱত ঘূৰিবলৈ পাৰে। মোৰ যদি লাইচেঞ্চ কটা যাব তেতিয়া মই কেনেকে চলিম ভাই? আপোনাৰ চিন্তা কৰি চাচোন। পিটিব এনেকে পিটিলেও মোৰ নিচিনা এজনী হাঁহত মোৰ ফোন আছে, ফোন ভাবিছো কোনোবাই যদি মোক পিটে লগালগ মই ফোন কৰো। মোৰ আৰক্ষী বাহিনী মোৰ হাতৰ তলত। সেইটো কাৰণে মই চিন্তা কৰা নাই। গাঁৱত ঘূৰি ফুৰিছো এতিয়া মই। গাঁৱত ঘূৰি ঘূৰি মই বিক্ৰী কৰি মই লাইচেঞ্চখন মই যেনে তেনে ৰক্ষা কৰিব লাগিব। নহ'লে 4,500 লিটাৰ যদি মোৰ মাল বিক্ৰী নহয় লাইচেঞ্চখন কটা হ'ব ভাই। তই গম পাইছ নাই? মই সেইকাৰণে ঘূৰিছো। তই বেয়া কি দিন আহিলে চেচ দিলেগে আৰু চবকে, গম পাইছ? আপোনাৰ ব্যৱসায় শুভ হওক। আপোনাৰ ব্যৱসায় শুভ হওক, মই আশীৰ্বাদ কৰিছো। জানে তুমি মতাৰ কাৰণে মই কথাখিনি সমস্ত ভগাই দিছো। আপোনাৰ ব্যৱসায় ভাল হওক। পাৰিলে তুমিও হাত লগাই দিবা, তোমাকো কিবা এটা দিম মই দেই। গৈছো এতিয়া। দাদা বাইদেউসকল মাল ল'ব নেকি? ল'ব নেকি? ককা আইতাহঁত অফাৰ চলি আছে, অফাৰ চলি আছে।
ককা আইতাসকল মাল ল'ব নেকি? মাল ল'ব নেকি? এই ঘৰ বেছ ধনী মানুহ, এই ঘৰ ল'ব পাৰে। দাদা বাইদেউসকল আছেনে? আইতা ককাসকল দাদা বাইদেউসকল আছেনে বাৰু ঘৰত? আইতা ককাসকল আছেনে বাৰু ঘৰত? মাতো নাই, মই এতিয়া সোমাই যাওঁচোন। আছেনে নাই ঘৰত বাৰু? দাদা বাইদেউসকল আছেনে বাৰু? মই মাল আনিছিলো, অফাৰ চলি আছে, অফাৰ চলি আছে। আহক আহক, সস্তাতে পাব, আহক আহক। ভাই মাতো শুনা নাইচোন, নাই ভিতৰলৈকে সোমাই যাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল। নমস্কাৰ বন্ধু বান্ধৱীসকল দেই। তো আপোনালোকক এতিয়া যোনটো অভিনয় কৰি দেখালো, আচলতে এইটো এটা আমি অভিনয় যোগেৰে এটা মেছেজ দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো, নহয়নে বাৰু? হয় হয়, মেছেজ দিবৰ কাৰণে। হয়, থৰথৰা লাগি আছে। তো আচলতে মোৰ মাতা আছে, আপোনালোকে গম পায়, আপোনালোকে কৈ থাকো, ইমানকে নকলেও হ'ব, ঠিক আছে? তো আচলতে এতিয়া মালৰ লৈ যি ৱাইন শ্বপৰ ওপৰত যি মালৰ ওপৰত যোনখন আইন উলিয়াইছে, আইনখনটো এইটো বৰ এটা ডাঙৰ কাণ্ড হ'ব। এতিয়া ভাল কথা হোৱা নাই, ডাঙৰ কাণ্ড কৰিছে। তো আচলতে যি চৰকাৰে যোনটো আইন উলিয়াইছে, মানে এখন ৱাইন শ্বপৰ মালিকে তো মাহেকত 4,500 লিটাৰ বিক্ৰী কৰিব লাগিব, চেল কৰিব লাগিব। নহ'লে বোলে হেমন্ত বিশ্ব শৰ্মা মামাই আইনখন বান্ধি দিছে, নিজৰ লাইচেন্সখন কাটন কৰিব বোলে, কৰ্তন কৰিব। মাল যদি 4,500 লিটাৰ বিকিব নোৱাৰে নহয়, লাইচেন্স কৰ্তন কৰিব। আচলতে এই কাণ্ডটোৱে যোনসকল লোকসকলৰ অৱস্থা কি হ'ব? আচলতে ইহঁতিটো যিকোনো প্ৰকাৰে নহওক মাল বিকিবলৈ ল'ব। আমিতো যোনটো অভিনয় কৰি দেখালো, আচলতে গাঁৱে গাঁৱে ঘূৰিব পাৰে, মানে ধৰি লওক যিকোনো প্ৰকাৰে নহওক মাল বিকিবলৈ চেষ্টা কৰিব। আমাৰ লোকসকলৰ কি অৱস্থা হ'ব? এইটো আমাৰ লোকসকল তাৰমানে কি অৱস্থা হ'ব, এইটো ভাবিব নোৱাৰা অৱস্থা হ'ব। যিসকল লোকে এতিয়া খায় মাল গাঁৱে গাঁৱে বিকিব, সেই মালটো এতিয়া অফাৰত দি আছে বুলি কৈছে। এতিয়া ধৰি লওক লোভত লৈ ল'ব নহয়, এতিয়া লৈ ল'ব। সেই লোভত লৈ পেলাই যি ঘৰখনৰ দম বহংগা কৰি পইচা লৈ অফাৰত মাল লৈ ল'ব সঁচা। সেই যিখিনি মধুকে মদ খাবলৈ লয়, সেইখিনি অফাৰ পালে গাঁৱে গাঁৱে ঘূৰি ফুৰিলে ল'বই। এনেকুৱা কথা হৈছে দেই, আমি গম পাওঁ যেন এইটো সুৰাৰ পৰা কৰ সংগ্ৰহ হয়, ৰাজ্যখন চলি আছে, কিন্তু ইমান অধিক নহয়। কিন্তু আমাৰ লোকসকলক কি হ'ব? সেইটোহে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালো। আপোনালোক যিহেতুকে সচেতন ৰাইজ, আপোনালোকৰ লিখা পঢ়া আছে, সকলো কথা জানে। আপোনালোকে বাছ বিচাৰ কৰিব, তলত কমেণ্ট কৰিব, কমেণ্ট বক্স খোলা আছে। আৰু কি ক'ম নহয় জানো, এটা কথাই ক'ম, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কোৱা নাই। অসমবাসী ৰাইজক কৈছো, যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু কমেণ্ট বক্সত কমেণ্ট খোলা আছে, আপুনি কমেণ্ট কৰিব, আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। আমি দিয়া তেতিয়াহে ভিডিঅ'সমূহ দেখিবলৈ পাব। আৰুনো কি ক'ম, ইয়াকে কৈ ভিডিঅ'টো সামৰিলো। জয় আই অসম। আমাৰ মাতাচিক বনাই আছো দেই, আমাৰ মাতাচিক বনাই আছে। কথা কেলে খেলি মেলি ক? এই খেলি মেলি নহয়, সেই মোৰ আকৌ ৰাতিপুৱা উঠিছো নহয়, মানুহজনী আকৌ বুঢ়ী মানুহ নহয় জানো, ভৰি হাতবোৰ বিষাই নহয়, হ'লেও যেনেকে আপোনালোকে ভুল নুবুজিব দেই, মানে কথাসমূহ কওঁতে কিবা খেলি মেলি হয়। মই ইমান হেৰি কিবা লাগি বনাই আছো, মাতাচিক মই বনাইহে আছো, হয় নাই? আৰু মোৰ বয়সৰ মানুহে জানো ভিডিঅ' জানো বনাই জানো? গতিকে এতিয়া ল'ৰাবোৰে নেও নহয়, বনাই আকৌ সেইমতে মই যিহকে কয় তিহকে মই কিবা এটা ভুলো হ'ব পাৰে। সেই ভুলখিনি আপোনালোকে ক্ষমা কৰিব দেই।